আজি গৰৈ মাছৰ পিটিকাৰে ভাত খালোঁ। গাইজ এইখন হৈছে মোৰ দুপৰীয়া থালি। ইয়াত আছে ভাত, নেমু হ'ল অসমৰ ৰাজ্যিক ফল কাজি নেমু, আৰু নেমুত আছে ভিটামিন চি। নেমু খাই থাকিবি দেই গাইজ। আৰু এইটো হৈছে কাৱৈ মাছ, সৰু লোকেল কাৱৈ মাছ। আৰু এয়া হৈছে গৰৈ মাছৰ পিটিকা। কোনে কোনে গৰৈ মাছৰ পিটিকা খাই ভাল পোৱা কমেণ্ট কৰ। আৰু ভাতৰ লগত গৰৈ মাছৰ পিটিকা এনেকৈ ল'বি, এনেকৈ খাই দিবি দেই গাইজ, খাই দিবি গৰম গৰম মজা লাগিব। হেল্ল' গাইজ, বহুত গৰম পৰিছে। এই গৰমত বেছিকৈ মাছ মাংস নাখাবা। পাৰিলে সেউজীয়া শাক পাচলি দালি ভাত খাবা, আৰু খাবা লগত নেমু। গৰমত দৈ খাব লাগে, তেতিয়া পেটৰ গণ্ডগোল নহয় আৰু খাদ্য হজম হোৱাত সহায় কৰিব। গৰমত অলপ কমকৈ খোৱা লোৱা কৰিবা, অলপ খাবি আৰু অলপ থবি। মই এই গৰম বন্ধত শ্বিলং চেৰাপুঞ্জী ফুৰিবলৈ যাম। যদি কোনোবাই মোৰ লগত যাব বিচৰা যাব পাৰা দেই গাইজ।